আমাক এটা কথা শিকায় যে কেতিয়াবা বিভিন্ন পৰিস্থিতিত সাংগঠনিক গাঁথনি চেঞ্জ হ'ব পাৰে অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ চেঞ্জ হ'ব পাৰে সময় ভেদে হয়তো 20 বছৰৰ পিছত আজিৰ সংগঠনতকৈ বেলেগ সংগঠনৰ গাঁথনি চেঞ্জ হ'ব ষ্ট্ৰেটেজিও বিভিন্ন সময়ত চেঞ্জ হৈ থাকে লিডাৰশ্বিপো চেঞ্জ হ'ব কিন্তু পাৰ্টি জিকক বা পাৰ্টি হাৰক আমি যিটো বস্তু চেঞ্জ নকৰোঁ সেইটো হৈছে আইডিঅলজি আমাৰ ঘৰত এখন ট্ৰাক আছিলে মোৰ এতিয়া মনত আছে যেতিয়া ধৰক এইটো সময়ত ধান কাটাৰ সময় হয় নহয় স্কুলৰ পৰা আহি পেলাই আমাৰ ট্ৰাকখনে যেতিয়া ধান চান কাটি থৈ আনিবলৈ যায় সেইদিনাখন আমাৰ কাৰণে উৎসৱ এটা অহাৰ পিছত মাহঁতে ভৰিত মিঠাতেল সানি দিয়া নহ'লে ধানৰ মাজত যে ঘূৰো ভৰিটো খজুৱাই কেতিয়াবা এইবোৰ খুব মানে এটা খুব এইবোৰ আজিৰ জেনেৰেশ্যনটোৱে কেতিয়াবা ৰবাব টেঙা খোৱা যায় বিহু আহিছে আমাৰ কলিয়াবৰ খুব ভুগি জেগা আগতে এনেকুৱা হয় কি যে ডাঙৰ মাছ বুলি ক'লে কলিয়াবৰ কাজিৰঙাৰ পৰা আগতে মাছ আহে আমাৰ দেউতাহঁতে আগতে মাছ মাৰিব যায় পাৰ্টি লৈ পেলাই বেচিবৰ কাৰণে নহয় ফূৰ্তি উৰুকাৰ আগদিনাখন মাছ মাৰিব যায় আৰু আপুনি বিশ্বাস কৰক ইমান ডাঙৰ ডাঙৰ চিতল মাছ বাহু মাছ আমি সৰুৰ পৰা দেখিছোঁ আজিকালি সেইকাৰণে কিছুমান মাছ দেখিলে পচন্দে নহয় গতিকে শৈশৱটো আমাৰ খুব ৰিচ মই মূলতঃ 2010 চনৰ পৰা মই পাৰ্টিৰ দায়িত্বত আছোঁ মই প্ৰথমতে আমাৰ যিটো ইউথ উইং আছে BJOM মই BJOMৰ ষ্টেট ছেক্ৰেটাৰী আছিলোঁ নমস্কাৰ উত্তৰ পূবৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মনজাই অসমৰ আৱেগ আজি শুনা সভাসদৰ অতিথি দীপ্লুৰঞ্জন শৰ্মা আচলতে দীপ্লুৰঞ্জন শৰ্মাৰ বিষয়ে ক'ব গ'লে এই সময়ত যিগৰাকী ব্যক্তিয়ে এটা ধুমুহাৰ সৃষ্টি কৰিছে আমাৰ অসমৰ ৰাজনীতিত সাধাৰণতে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কিন্তু ধুমুহাৰ সৃষ্টি কৰাৰ কাৰণে এই কাৰণে কৈছোঁ যে সাধাৰণতে আমি নভবা বা আমি ভাবি নোপোৱা কাম এটাই তেওঁ কৰিছে চামগুৰি সমষ্টিৰ পৰা এইবাৰ বিধায়ক হিচাপে তেওঁ নিৰ্বাচিত হৈ আহিছে যিটো চামগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা সদস্যই জিকিব বুলি কোনো কালে কোনেও ভাবিব পৰা নাছিল হয়তো দীপ্লুৰঞ্জন শৰ্মাই বেলেগকে ক'ব পাৰে কিন্তু সাধাৰণতে যিখিনি মানুহৰ ৰাজনীতিৰ প্ৰতি এটা জ্ঞান বা ৰাজনীতিৰ প্ৰতি সকলোৱে চকু ৰাখে তেওঁলোকে ভাবে যে চামগুৰি সমষ্টিত দীপ্লুৰঞ্জন শৰ্মাৰ কাৰণে খুব সহজসাধ্য নাছিলে কিন্তু আমি ৰাজনীতিৰ কথা পতাৰ আগতে আমি আগতেও কওঁ যে আমি খুব ইনফৰ্মেল কথা পাতিম আড্ডা মাৰিম আৰু সাধাৰণতে ৰাজনীতিৰ কথালৈকে অহাৰ আগতে তেওঁৰ বাকী কথাখিনিও জানিম আমি প্ৰিয় দৰ্শক আপোনালোকৰ সন্মুখত এয়া দীপ্লুৰঞ্জন শৰ্মা নমস্কাৰ মনজাইৰ সকলো শ্ৰোতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক মাঘ বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল লাগিছে কেতিয়াবা শুনো ভাল লাগিছে নামটো বৰ ভাল মনজাই হয় তো প্ৰথম সৰুতে ৰেডিঅ' শুনিছোঁ নিশ্চয় গতিকে এতিয়া আকৌ ৰেডিঅ'ত এটা ইণ্টাৰভিউ কেনেকৈ মানে সাধাৰণতে টিভিত আপুনি বহুত ইণ্টাৰভিউ দিলে মানে মোটামুটি চবতে দিছে আজি আপোনাৰ ৰেডিঅ'ৰ এটা ইণ্টাৰভিউ কেনেকুৱা লাগিছে মানে মই সদায় এটা কথা কওঁ যে আমাৰ যিটো শৈশৱ আছিল সেই শৈশৱটো খুব ৰিচ আছিল আমাৰ আগৰ জেনেৰেশ্যন আৰু ৰিচ আছিল কিয় কাৰণে কওকচোন যেতিয়া 9টা বজাত স্কুললৈ ওলাই যাওঁ সেই আকাশবাণী এইটো যে বাজে গৰম গৰম ভাতকেইটা খাই আমি স্কুললৈ ওলাই যাওঁ চাইকেলখন লৈ পেলাই গতিকে ৰেডিঅ'ৰ আমাৰ জেনেৰেশ্যনত তেতিয়া যিটো প্ৰভাৱ আছিল আদিও ৰেডিঅ'ৰ লগত আমাৰ এটা আত্মিক সম্পৰ্ক আছে ৰেডিঅ' বুলি ক'লে আগতে যেতিয়া ক্ৰিকেট খেল ক্ৰিকেটৰ কমেণ্টেৰী আজিৰ দিনত মই ভাবোঁ ৰেডিঅ'ৰ যিটো কমেণ্টেৰী সেইটো সময়ত আছিল ওৱান অফ দ্য বেষ্ট কমেণ্টেৰী আছে হাজাৰ টিভি নাহক কিয় শুনি আছিলোঁ মোৰ মনত আছে যেতিয়া ঘৰত দেউতা মামাহঁতে ক্ৰিকেট খেল চাইছিল ইমান বুজি নাপাওঁ কিন্তু ৰেডিঅ'টো সন্মুখত লৈ গতিকে খুব ভাল লাগিছে আৰু মই ভাবোঁ যে যিমান পাৰোঁ আমি বহুল প্ৰচাৰণ কৰিব লাগে মাননীয় প্ৰধানমন্ত্ৰী মোদীজীয়ে মন কী বাতৰ জৰিয়তে ডাঙৰ এটা ৰিভলিউচন বহুত ৰিভলিউচন এইটো আমি সদায় এটা কথা ক'বই লাগিব কিবা যিমান সমালোচনা কৰিলেও আমি ভালটোক ভাল বুলি ক'বৰ কাৰণে সাহস ৰাখিব লাগে আৰু মন কী বাতে আচলতে ৰেডিঅ' ষ্টেচনটোক যে অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচনটোকে এটা উজ্জীৱিত কৰি তুলিলে যিটো এটা
ক'ব গ'লে মুমূৰ্ষ অৱস্থাত আছিলে আৰু প্লাছ আপোনাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ আগৰ যিটো চাৰ্ম সেই চাৰ্মটো নোহোৱা হৈ গৈছে কিন্তু হঠাৎ মন কী বাতৰ কোটি কোটি মানুহে এতিয়া মন কী বাত শুনে গতিকে এইটো এটা ৰিভলিউচন আনিছে এতিয়া আৰু এটা নতুন ৰিভলিউচন ধৰক এতিয়া এইটো আমাৰ FM নহয় আমাৰ সমগ্ৰ বিশ্বতে এইটো শুনিবলৈ পাব অৰ্থাৎ এইটো এপত আছে এপ বেছ আপুনি মোবাইলটোত যেতিয়া এপটো ডাউনলোড কৰি ল'ব ৰেডিঅ' মন যায় তেতিয়া আপুনি গাড়ীত শুনে আপুনি আমেৰিকাত থাকে আপুনি কেনাডাত থাকে য'তে হ'লেও অসমৰ কথা জানিব পাৰিব আপোনাক জানিব পাৰিব অৰ্থাৎ আপোনাৰ আজি এইটো সম্প্ৰচাৰ হোৱাৰ লগে লগে আমাৰ তাতেই মেছেজ আহিব আমি জানো যে কেনাডা অষ্ট্ৰেলিয়াৰ পৰা আমাৰ তাত মেছেজ আহি যায় গতিকে এটা ভাল লগাই কথা আৰু মানুহ মানে আগৰ জেগালৈ অলপ ঘূৰি যাব মন যায় আৰু এইটো আমাৰ হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ গতিকে হিষ্ট্ৰীটো ৰিপিট হয় আৰু ভাবো কি সেই পৰিৱেশটো চাগে আমি অলপমান আনিব পাৰিম নিশ্চয় খুব ভাল আমিও মানে আশা কৰোঁ ভাল হওক ইয়ং জেনেৰেশ্যনটোৱে জানক আগৰ হিষ্ট্ৰীবোৰ জানক ভাল লাগে তো শৰ্মা ডাঙৰীয়া মই আপোনাক আমাৰ যিহেতু ৰাজনীতিৰ কথা পাতিমেই কিন্তু আমাৰ এটা মানে আমি শুনা সভাখনত কি কৰোঁ যে আপোনাৰ ল'ৰালিৰ কালটো বা শৈশৱৰ কালটো মানুহে অলপমান জানক তো সেই কথাটো অলপমান পাতি লওঁ আপুনি ল'ৰালি ক'ত পাৰ কৰিলে বা শৈশৱ ক'ত পাৰ কৰিলে ক'ত পঢ়া শুনা কৰিলে এইখিনি অলপ জানি লওঁ প্ৰথমতে মোৰ ঘৰ জখলাবন্ধাত নগাঁও জিলাৰ জখলাবন্ধাত স্কুল মই প্ৰথম পঢ়িছিলোঁ শংকৰদেৱ বিদ্যা নিকেতন নগাঁও তাত মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল পৰৱৰ্তী পৰ্যায়ত নগাঁও বাল্য ভৱন আৰু ক্লাছ 5ৰ পৰা মই জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ পৰা মেট্ৰিক পাছ কৰিছোঁ আৰু ল'ৰালিটো মোটামুটি মোৰ জখলাবন্ধাতে পাৰ হৈছে কলেজীয়া লাইফ মই নগাঁৱৰ পৰা কৰিলোঁ নগাঁও কমাৰ্চ কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত নগাঁও কলেজত আহিলোঁ তাৰ পৰা BCom কমপ্লিট কৰিলোঁ গতিকে মোটামুটি মোৰ যিটো শৈশৱ কাল নগাঁও জিলাতে পাৰ হৈছে আৰু ল'ৰালি লগৰ ল'ৰাখিনিৰ লগত খেলা ধূলা কৰা মোৰ জখলাবন্ধা মোৰ নিজৰ জন্মস্থান কলিয়াবৰ আৰু সাধাৰণতে গাঁৱৰ পৰিৱেশ এটা আছে গতিকে এতিয়া ধৰক আপুনি গুৱাহাটীত থাকিবই লাগিব উপায়টো নাই সেই গাঁৱৰ পৰিৱেশটো এতিয়া আপুনি মিছ কৰে নে নকৰে 100% মিছ কৰোঁ আগতে যেতিয়া মানে ক্ৰিকেট খেলোঁ তেতিয়া ফুটবল খেলোঁ বা কেতিয়াবা ধৰক গৰম বন্ধ এইটো সময়ত মানে ধৰক আগতে বছৰেকীয়া পৰীক্ষা শেষ হয় মোৰ আগতে মনত আছে আগতে আমাৰ এতিয়াও আছে মানে বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পিছত হিন্দী পৰীক্ষা এটা হয় ৰাষ্ট্ৰভাষা মই প্ৰথমবাৰ দিলোঁ ছেকেণ্ড টাইম ক'লো নাই বছৰেকীয়া পৰীক্ষা দিয়াৰ পিছত আকৌ বেলেগ নপঢ়োঁ একমাহ কেৱল খেলা ধূলা কৰিম এই লগৰবোৰৰ লগত ধৰক খেলা ধূলা কৰোঁ কেতিয়াবা পথাৰত যাওঁ মোৰ আগতে আমাৰ ঘৰত এখন ট্ৰাক আছিলে মোৰ এতিয়াও মনত আছে যেতিয়া ধৰক এইটো সময়ত ধান কটাৰ সময় হয় নহয় স্কুলৰ পৰা আহি পেলাই আমাৰ ট্ৰাকখনে যেতিয়া ধান চান কাটি থৈ আনিবলৈ যায় সেইদিনাখন আমাৰ কাৰণে উৎসৱ এটা অহাৰ পিছত মাহঁতে ভৰিত মিঠাতেল সানি দিয়ে নহ'লে ধানৰ মাজত যে ঘূৰো ভৰিটো খজুৱাই কেতিয়াবা এইবোৰ খুব মানে এটা খুব এইবোৰ আজিৰ জেনেৰেশ্যনটোৱে কেতিয়াবা ৰবাব টেঙা খোৱা যায় কেতিয়াবা এতিয়া মাঘ বিহু আহিছে আমাৰ কলিয়াবৰ খুব ভোগী জেগা আগতে এনেকুৱা হয় কি যে ডাঙৰ মাছ বুলি ক'লে কলিয়াবৰ কাজিৰঙাৰ পৰা আগতে মাছ আহে আমাৰ দেউতাহঁতে আগতে মাছ মাৰিব যায় পাৰ্টি লৈ পেলাই বেচিবৰ কাৰণে নহয় ফূৰ্তি উৰুকাৰ আগদিনাখন মাছ মাৰিব যায় আৰু আপুনি বিশ্বাস কৰক ইমান ডাঙৰ ডাঙৰ চিতল মাছ বাহু মাছ আমি সৰুৰ পৰা দেখিছোঁ আজিকালি সেইকাৰণে কিছুমান মাছ দেখিলে পচন্দে নহয় গতিকে শৈশৱটো আমাৰ খুব ৰিচ আৰু আজিও অনুভৱ কৰে হয় ময়ো মোৰ ঘৰ যিহেতু বৰপেটাৰ গাঁও এখনত গতিকে সেই কথাটো ভাবিলে এতিয়া গুৱাহাটীত আহিলে মায়ে আমাৰ থাকিব নিবিচাৰে চবৰে অৱস্থা এতিয়া মানে সেই কথাটো ভাবো মই হয় দে মায়ে কিয় থাকিব যুদ্ধ কৰিব লাগে মাহঁতক যেতিয়া আমি মানে মাহঁতে মেণ্টেলি কিবা যদি অসুখো হৈ থাকে পটককে গুৱাহাটী নাহে ফ্লেটত থাকিব লাগে একদম নাহে মই মোৰ লগত মাক ৰাখিলো আজি এমাহ ধৰি কিন্তু মানে কেনেকে তেওঁ যাব পাৰে তাৰহে চিলো বিচাৰি থাকিলে সেইটো এটা হয় সৰু সুৰা অসুখ গাতে গুচি যায় কেতিয়াবা গুৱাহাটী আহি দেখুৱাব লাগে বুলি হয়নে এইটো আপুনি RSSৰ সদস্য আছিলে RSS কেতিয়া সোমাইছে সংঘ আমাৰ আত্মা হয় সংঘ মই প্ৰথমতে স্বয়ংসেৱক তাৰপিছতে আমি সকলো গতিকে সংঘৰ লগত মই শংকৰদেৱ বিদ্যা নিকেতনত পঢ়িছিলোঁ তেতিয়াৰ পৰা সংঘৰ শাখাৰ লগত সম্পৰ্ক গতিকে আমি শৈশৱৰ পৰা সংঘৰ লগত সম্পৰ্ক হৈছোঁ আৰু আজিৰ দিনত যিটো আমাৰ ধৰক আমি শিক্ষা পাইছোঁ ইট ইজ বিকজ অফ দ্য সংঘ
আৰু মোৰ কাৰণেতো সংঘ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আত্মাৰ নিচিনা কাৰণ সংঘই প্ৰকৃত দেশপ্ৰেম শিকায় এনেকুৱা নহয় যে সংঘত নাহিলে মানুহ দেশ কিন্তু মোৰ যিটো ভিত্তি মোৰ ৰাস্তাটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ সৰুৰ পৰাই সংঘৰ স্বয়ংসেৱক হিচাপে কাম কৰিছিলোঁ বিভিন্ন ক্ষেত্ৰত কাম কৰিছিলোঁ চিন্তা চৰ্চাবোৰ হয়তো পূৰঠ হ'বলৈ মোৰ সক্ষম হৈছিলে পৰৱৰ্তী পৰ্যায়ত সংঘৰ যিটো ৰাষ্ট্ৰীয়তাবাদী চিন্তা চৰ্চা সেই চিন্তা চৰ্চাৰ দ্বাৰা আকৃষ্ট হয়তো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ ভাৰতীয় জনতা পাৰ্টি কেতিয়া আহিলে মই মূলতঃ 2010 চনৰ পৰা মই পাৰ্টিৰ দায়িত্বত আছোঁ মই প্ৰথমতে আমাৰ যিটো ইউথ উইং আছে BJOM মই BJOMৰ ষ্টেট ছেক্ৰেটাৰী আছিলোঁ 2011ত মই BJOMৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ দুটা টাৰ্ম জেনেৰেল ছেক্ৰেটাৰী হৈ 14ত মই BJOM যুৱ মৰ্চা মই অসম প্ৰদেশৰ ষ্টেট প্ৰেচিডেণ্ট চ' 14 বা 17 লৈকে মানে মোৰ সভাপতি আমি এতিয়া 16ত আমাৰ চৰকাৰ আহিছে তেতিয়া মই BJOMৰ প্ৰেচিডেণ্ট আছিলোঁ 14 পৰা 17 লৈকে মই যুৱ মৰ্চাৰ সভাপতি পৰৱৰ্তী দুটা টাৰ্ম পেৰেণ্ট বডি আমাৰ যিটো মেইন বিজেপি অসম প্ৰদেশৰ ছেক্ৰেটাৰী আৰু 21ৰ পৰা জেনেৰেল ছেক্ৰেটাৰী তেতিয়া যেতিয়া আপুনি সোমাইছিলে তেতিয়া আপুনি কেতিয়াবা ভাবিছিল নে যে ভাৰতীয় জনতা পাৰ্টি কেতিয়াবা অসমত শাসনত আহিব চাওক অনেষ্টলি চাব গ'লে আমি সেইটো ভাবাই নাছিলোঁ প্ৰথমে কিন্তু সপোন আছিলে এটা সময়ত আমি আনিম আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছিলে গতিকে সেই কনফিডেন্সটো আছিল আমি আহিম কিন্তু অকল যে ক্ষমতাতে আহিব লাগে MLA MP হ'ব লাগে মানে মোৰ দেৱকান্ত বৰুৱাৰ এটা কবিতা খুব প্ৰিয় তেখেতে লাচিত ফুকন কবিতা লিখি গৈছে যে মানে স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেল বোৰ্ড জ্ঞান সাগৰৰ দুই পাৰ যাৰ কেৱল চিভিল পেনেল কোড মন্ত্ৰিত্ব যাৰ শেষ কল্পনা এছেম্বলি যাৰ আশা সিনো কি বুজিব হে বীৰ তোমাৰ ৰন্দুৰমত ভাষা গতিকে অকল সেইটোৱে টাৰ্গেট লৈ অহা নাছিলোঁ মই বিজেপিৰ প্ৰতি মানে আকৃষ্ট হৈছিলোঁ বিজেপি বিভিন্ন হেৰিৰ ওপৰত সেই সময়তে দেখিছিলোঁ কলেজত পঢ়ি থাকোঁতে বিজেপিৰ যিবোৰ ফৰেইন পলিচি আছে বিজেপিৰ যিবোৰ ছিকিউৰিটি পলিচি আছিল আৰু সেই সময়ত ধৰক 95-96ত আমি কলেজীয়া ষ্টুডেণ্ট সেই সময়ত বিজেপিৰ যিসকল স্পক্স পাৰ্চন আছিলে আমি মনত পেলাকচোন সুষমা স্বৰাজ অৰুণ জেটলী প্ৰমোদ মহাজন বাজপেয়ীজীহঁতৰ কথাটো বাৰু বাদেই দিয়ক বাজপেয়ীজীহঁতো আৰু এইটো চিৰনমস্য ব্যক্তি আগবাঢ়িছে মই বহুতক কওঁ যে সাধাৰণতে সাংবাদিক হিচাপে মানে কোনোবা ৰাজনৈতিক দলৰ কথা বা ৰাজনৈতিক ব্যক্তিক ফটককে ভাল পোৱা বা শ্ৰদ্ধা কৰা এই কথাটো কোৱা নাযায় কিন্তু যিহেতু মই মানৱীয় দৃষ্টিভংগীৰে যদি মোক ক'ব দিয়ে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিক অটল বাজপেয়ীজীয়ে যিটো ধ্যান ধাৰণাৰে কাম কৰিছিলে সেই ধ্যান ধাৰণা যদি আৰু কিছু মানুহৰ থাকিলেহেঁতেন তেনেহ'লে চাগে আমি তেওঁতো আৰু মনুষ্য আমি ক'ব খোজো যে মানুহ নহয় তেওঁ মনীষিতাই ঋষি বুলিয়ে কওঁ আমি কাৰণ য'ত বিৰোধীয়ে তেওঁক পঠাইছিলে নৰসিংহ ৰাওৱে তেখেতক ইউএনত পঠিয়াইছিলে সেই ডেলিগেশ্যনটো লিড কৰিবলৈ এইবোৰ মানে বাজপেয়ীজীয়ে সদায় কয় বাজপেয়ীজীয়ে সেইটো জৱাহৰলাল নেহৰুৰ পৰা কোট কৰিছে যেতিয়া বাজপেয়ীজী ফৰ দ্য ফাৰ্ষ্ট টাইম মানে বেষ্ট পাৰ্লিয়ামেণ্টেৰিয়ান চিলেক্ট হৈছিলে তেতিয়া তেখেতে ভাষণত কৈছিল যে ডেমক্ৰেচি ইজ নট দ্য গেম অফ 51 and 49 অনলি ডেমক্ৰেচি মানে অকল 51-49 মেজৰিটি মাইনৰিটি নহয় বাট ডেমক্ৰেচি ডিমাণ্ড ডিচিপ্লিন মিউচুৱেল ৰেচপেক্ট এণ্ড টলাৰেঞ্চ বহুত সাংঘাতিক কথা হয় আপুনি চাওকচোন সেই 91ত মই এতিয়াও মনত আছে আমি তেতিয়া মেট্ৰিক ষ্টুডেণ্ট হয় আৰু নহয় তেওঁ এটা ভোটত হাৰিছে এটা ভোটটো কিনিবই পাৰিলে হয় ষ্টেটছমেন আছিলে তেওঁ প্ৰমোদ মহাজনটো বাৰম্বাৰ কয় আমিতো কৈছিলোঁ যে আমি ভোটটো মেনেজ কৰোঁ তেখেতে নিদিলে সেইকাৰণে আজিৰ দিনত বাজপেয়ী আজি আপুনি কৈছে মনীষী আছিল কিহৰ কাৰণে একদম সঁচা কথা যুগদ্ৰষ্টা এতিয়া সেই সময়ৰ ধৰক আপুনি যেতিয়া আকৃষ্ট হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানে RSS কৰি আহি পেলাই পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে সেই সময়ৰ পাৰ্টিৰ লগত এতিয়াৰ পাৰ্টিৰ যিটো আদব কায়দা সেইটো বহুত আপুনি পাৰ্থক্য দেখিছে এইটো স্বাভাৱিক যুগৰ লগে লগে আগবাঢ়িব লাগিব কেতিয়াবা এনেকুৱাও লাগে নেকি যে পুৰণিৰ সেই হেৰিবিলাক বেছি ভাল আছিলে এতিয়াতকে তেনেকুৱা লাগে নেকি নাই তেনেকুৱা নালাগে কাৰণ সময়ৰ লগে লগে পাৰ্টি বহুত ডাইনামিক হৈ গৈছে এতিয়া চাওক আমি এবাৰ মেম্বাৰশ্বিপ কৰিছোঁ 64 লাখ মেম্বাৰশ্বিপ নতুন নতুন টেকনলজি প্ৰয়োগ কৰিছোঁ আদৰ্শ আমাৰ একেই আছে আমাৰ আজিৰ দিনত বাজপেয়ীজীয়ে যিখিনি এৰি থৈ গৈছে সেইখিনি মোদীজীয়ে কণ্টিনিউ কৰিছে গতিকে সময় যোৱাৰ লগে লগে পাৰ্টিৰ আইডিঅলজিটো আৰু আমি আগতকৈ বেছি মানুহক আমি সংযোগ কৰিব পাৰিছোঁ বেছি মানুহক আমি জড়িত কৰিব পাৰিছোঁ চ' এইটো এটা চিৰন্তন মানে যেনেকৈ নদী সদায় বৈ থাকে পাৰ্টিটো ঠিক তেনেকুৱা কিন্তু এটা কথা আমাক সদায় শিকায় যে এটা পলিটিকেল পাৰ্টিত সাধাৰণতে 4টা বস্তু থাকে প্ৰথমটো হৈছে আইডিঅলজি আমাৰ আইডিঅলজি আছে এটা ধৰক আপুনি অন্য পলিটিকেল পাৰ্টিক চাওক আৰু বিজেপিক চাওক আমি যদি কওঁ আমাৰ ফিলচফি কি ইণ্টিগ্ৰেল হিউমেনিজিম আমাৰ হেৰি কি কালচাৰ নেশ্যনেলিজিম আমি ফ'ল' কৰোঁ সেইকেইটা ঠিক CPMত আছে সেইটো বস্তু কিন্তু কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলত যদি চাই আপুনি তেনেকুৱা কোনো নিৰ্দিষ্ট দৰ্শন নাই
সেকেন্ডলি এটাতো আমাৰ আইডিঅলজি আছে সেকেন্ড এটা অৰ্গেনাইজেশ্যন থাকিব লাগে যিকোনো এটা 100% পলিটিকেল আমাৰ বিজেপি সংগঠন আজি দ্য লাৰ্জেষ্ট অৰ্গেনাইজেশ্যন লাৰ্জেষ্ট পলিটিকেল পাৰ্টি থাৰ্ড ষ্ট্ৰেটেজি আমি ধৰক আজি পঞ্চায়ত ইলেকশ্যন আমাৰ ষ্ট্ৰেটেজি বেলেগ থাকে এছেম্বলি ইলেকশ্যনত বেলেগ লোকসভাত বেলেগ কেতিয়াবা বেলেগ বেলেগ ফ'ৰ্থ হৈছে লিডাৰশ্বিপ থাকিব লাগে চ' আইডিঅলজি অৰ্গেনাইজেশ্যন ষ্ট্ৰেটেজি এণ্ড লিডাৰশ্বিপ আমাক এটা কথা শিকায় যে কেতিয়াবা বিভিন্ন পৰিস্থিতিত সাংগঠনিক গাঁথনি চেঞ্জ হ'ব পাৰে অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ চেঞ্জ হ'ব পাৰে সময় ভেদে হয়তো 20 বছৰৰ পিছত আজিৰ সংগঠনতকৈ বেলেগ সংগঠনৰ গাঁথনি চেঞ্জ হ'ব ষ্ট্ৰেটেজিও বিভিন্ন সময়ত চেঞ্জ হৈ থাকে লিডাৰশ্বিপো চেঞ্জ হ'ব কিন্তু পাৰ্টি জিকক বা পাৰ্টি হাৰক আমি যিটো বস্তু চেঞ্জ নকৰোঁ সেইটো হৈছে আইডিঅলজি চ' এই আইডিঅলজিটো আমি চেঞ্জ কৰা নাই আমি আমাৰ কেৰেক্টাৰ চেঞ্জ কৰা নাই সেইকাৰণে 3জন এমপিৰ পৰাটো আজি আমি এইটো পৰ্যায় পাইছোঁ তেতিয়া সেই সময়ৰ পৰা সঁচা মই মানে শুনিছিলোঁ বহুতে মোক কৈছিলে বিভিন্ন কথা বতৰাত আড্ডাত আপুনি কিতাপ পঢ়ি ভাল পায় হয় আপুনি কেনেকুৱা কিতাপ পঢ়ি ভাল পায় চাওক মই চব টাইপৰ কিতাপ পঢ়োঁ এইকেইদিন বুক ফেয়াৰৰ পৰা মই ধৰক সেইখন ভীমৰ ওপৰত এখন কিতাপ আনিছোঁ ভীম মোৰ ফেভাৰিট কেৰেক্টাৰ বিভিন্ন কিতাপ আনিছোঁ তথাপিতো মোৰ আগতে ধৰক সৰু থাকোঁতে নভেল পঢ়িছিলোঁ ইভেন বিস্ময় পঢ়িছিলোঁ সেই সময়ত নভেল পঢ়োঁ অসীমত যাৰ হেৰাল সীমা হওক গ্ৰহণান্ত হওক ৰীতা বাইদেউৰ বহুত চব কিতাপ পঢ়িছোঁ প্ৰায়খিনি পঢ়িছোঁ কিন্তু জেনেৰেলি আজিৰ দিনত মানে নন ফিকশ্যনে বেছি পঢ়া যায় অলপ ছিকিউৰিটি ৰিলেটেড কথা বিভিন্ন ধৰণৰ তেনেকুৱা নাই যি কিতাপ সময়ৰ লগত পাওঁ ৰাম মাধৱ মোৰ খুব ফেভাৰিট ৰাম মাধৱৰ আপুনি কিতাপ কেইখন খুব তেওঁ কেতিয়াবা নিউ ৱৰ্ল্ড অৰ্ডাৰ বুলি এখন কিতাপ আহি আছে এখন কেতিয়া পাওঁ মানে হেৰি হয় চব কেতিয়াবা এতিয়া সিদিনাখন হেৰি কমিক্সো কিনি লৈ গৈছোঁ পিংকলৰ মানে এনেকুৱা নহয় যে এইখন এইটো তেনেকুৱা নহয় এতিয়া ধৰক কিছুমান কিতাপ এতিয়া ধৰক কিছুমান কিতাপ আপুনি পঢ়িছে নাজানো ডক্টৰ ভৃংগেশ্বৰ শৰ্মাৰ তেজে ধোৱা সময় সেইখন পঢ়ি পেলাই মই আজিৰ দিনতো মানে সেই মাকগৰাকীলৈ মনত পৰি থাকে মানে খুব চেঞ্চিটিভ কিতাপ কিছুমান ৰীতা বাইদেউৰ হৃদয় নিৰূপায় এই কিতাপবোৰ বা বাকী ধৰক মোৰ অল টাইম ফেভাৰিট কিতাপ অসীমত যাৰ হেৰাল সীমা পুৱতি তৰা সেইখিনি চবেই পঢ়ে আমাৰ চামৰ যদি কোনোবাই পঢ়া নাই বোলে পঢ়াই হয় আৰু জীৱনত যদি শিক্ষা লৈছোঁ অগ্নিৰ দেউকৰ পৰা শিক্ষা লৈছোঁ উইংছ অফ ফায়াৰ ডক্টৰ APJ আব্দুল কালামৰ গোটেইকেইখন কিতাপ পঢ়োঁ তেনেকুৱা ধৰণৰ কিছুমান কিতাপ হোমেন বৰগোহাঁই ছাৰ মোৰ আটাইতকৈ সৰ্বাধিক মানে তেখেতৰ কিতাপে মানে এটা জ্ঞানৰ ভঁৰাল ইভেন আপুনি চাবচোন তেখেতে মই কেইদিনমান আগতে নিৰ্মলা দেৱী এতিয়া মোৰ খুব ফেভাৰিট ৰাইটাৰ তেখেতে মানে মনুষ্যত্বৰ সন্ধানত খুব ধুনীয়া তাত এখন পাতনি লিখিছিল হোমেন বৰগোহাঁই ছাৰে পাতনিত যে কিমান কথা শিকিব পাৰি তাত হোমেন বৰগোহাঁই ছাৰে লিখিছিল যে বোলে জাপানীজ জাতিটো যেতিয়া এটা সময়ত মানে কমপ্লিট উইক হৈ গৈছিল তেওঁলোকে নতুন জেনেৰেশ্যনটোক শিক্ষা দিবৰ কাৰণে প্ৰথম কিতাপ পঢ়াবৰ কাৰণে অভ্যাস কৰিছিল আৰু তেওঁলোকে যিখন কিতাপ প্ৰথম বাছনি কৰিছিল এখন চেমুৱেল স্মাইলছৰ মানে চেল্ফ হেল্প কিতাপখন সেইখন প্ৰথম জাপানীজ ভাষালৈ অনুবাদ কৰিছিল কৰি জাপানীজ ল'ৰা ছোৱালীবোৰক পঢ়াইছে মানে সেই মই নিৰ্মলা দেৱী কিতাপখন পঢ়োঁতে হোমেন বৰগোহাঁই ছাৰ সেই পাতনি গোটেই জ্ঞানৰ ভঁৰাল তেওঁৰ কিতাপ পঢ়িলে নপঢ়িলেও হৈ যায় আৰু আপুনি মইতো মানে ভাবোঁ যে ছাৰ যদি আৰু কিছু বছৰ থাকিলে হয় একদম ইভেন চৰকাৰখনৰ কাৰণেও ভাল আছিলে আজি আপুনি ধৰক মই আপোনাক ইমান ধুনীয়াকৈ পাইছোঁ ছাৰে আপোনাকো ল'লে হয় ইণ্টাৰভিউ এইটো 100% চিয়'ৰ আছিলে কাৰণ তেওঁৰ সমান আমি ভাবোঁ আৰু যে সেই বয়সতো ইমান মডাৰ্ণ আৰু খবৰ থকা ইমান মানে ছাৰ মোৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মোৰ দৃষ্টিত এজন মানে ছাৰ এইটো আৰু সেই গ্লেমাৰটো আৰু কৰোণা ধাৰাটো চাওক মানে কলম যে এটা শক্তিশালী আন্দোলন হ'ব পাৰে বিশ্বকোষ কৰোণা ধাৰা মানে উঠাই পেলাই বিশ্বকোষ বনাইছে এইসকল মানুহৰ জীৱন আমি অসমীয়া জাতি জীয়াই থাকিলেগে তেওঁলোকৰ হেৰি কৰিব নোৱাৰোঁ 100% থাকিব আমি এতিয়ালৈকে ৰাজনীতিৰ কথা পতাই নাই জাষ্ট আমি আৰম্ভণিহে কৰিছোঁ গতিকে প্ৰথমতে শৰ্মা ডাঙৰীয়াৰ পৰা জানি ল'ম যে চামগুৰি কিয় চিলেকশ্যন হ'ল চামগুৰি কিয় মানে চামগুৰিত যেতিয়া লাষ্ট লোকসভা ইলেকশ্যন হ'ল আপুনিতো জানে এইবাৰ ডিলিমিটেশ্যনৰ পিছত চামগুৰি এবাৰ এটা নতুন আকৌ হেৰি হৈছে সেই যিটো পুৰণা চামগুৰি আছিল তাত আমাৰ পাৰ্টীৰ মানে মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যিক সভাপতি মহোদয় তেওঁলোকে চাই দেখিলে যে তাত আমি মাত্ৰ ৩,৪০০ ভোটত পিছ পৰিছোঁ আৰু চামগুৰি এনেকুৱা এটা সমষ্টি মই আজি বহুত বেছি ৰাজনীতি মানে কি বহুত বেছি অন্য সমালোচনা নকৰোঁ চামগুৰিত যদি 11টো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱাহেঁতেন তাত কিন্তু তেতিয়া AGP জিকিলহেঁতেন বা 16টো যদি হোৱাহেঁতেন জিতু গোস্বামী হয়তো জিকি গ'লহেঁতেন আৰু আমাক বহুতে কয় মাইনৰিটি ভোটাৰ কিন্তু আমাৰ তাত 10 পৰা 12 হাজাৰ মাইনৰিটি ভোট আমি 20 বছৰ ধৰি পাই আহিছোঁ
খুব ভাল ভাল আমাৰ কাৰ্যকৰ্তা আছে মাইনৰিটি মানুহ চব এইবাৰ দেখিলোঁ যে আমি লোকসভা নিৰ্বাচনত মাত্ৰ ৩,৪০০ ভোটত পিছ পৰিছোঁ সেই পুৰণা সামগ্ৰীত যদি আমি বুথ কি বুথ আমি কেলকুলেশ্যন কৰোঁ তাৰমানে সভাপতি মহোদয়ে ক'লে যে ডিপ্লু ইলেকশ্যন খেলিব লাগিব তাত যিহেতু মই সামগ্ৰীত আগতে কাম কৰিছোঁ কাৰণ মোৰ একদম নিয়াৰ বাই সমষ্টি আছে কলিয়াবৰৰ লগতে হয় আমি তাত কাম কৰিছোঁ মই কিন্তু অনেষ্টলি কওঁ প্ৰথমতে মই ভয় খাইছিলোঁ প্ৰথমতে মই দাদাক হাত জোৰ কৰিছোঁ দাদা তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ৰ ইচ্ছা তেখেতৰ ইচ্ছা আমাৰ কাৰণে আদেশ বা তেখেতে যিটো ভাবে বহুত হেৰি কৰি ভাবে আৰু আমিতো পাৰ্টিৰ লয়েল কাৰ্যকৰ্তা পাৰ্টিয়ে যদি কয় যে বুথ প্ৰেচিডেণ্ট হৈ থাকিব লাগে বুথ প্ৰেচিডেণ্টটো হ'ম যদি কয় যে পঞ্চায়ত খেলিব লাগে পঞ্চায়তো খেলিব লাগিব সেইটোৱে কথা গতিকে পাৰ্টিয়ে বহুত ভাবি চিন্তি লৈ পাৰ্টিৰ আদেশ আছিল আৰু মইতো মনত এইটোৱে ভাবিছিলোঁ যে হাৰ্ডেষ্ট বেটেল গিভেন টু দ্য ষ্ট্ৰংগেষ্ট চলজাৰ মই নিজৰ মনত এইটো ভাবি পেলাই যুদ্ধত মানে 3 মাহ ধৰি নন ষ্টপ আৰু বিশ্বাস কৰক মানে এইবাৰ সামগুৰি ৰাইজে ডিপ্লুৰঞ্জন শৰ্মা হিচাপে ইলেকশ্যন খেলিছিল 100% ইউথ যিখিনি আছিল সব আগুৱাই আহিছে এইটো মানিছোঁ কাৰণ চাওক আপোনাৰ এনেকুৱা এটা সমষ্টি আৰু যিকেইজন অসমৰ কংগ্ৰেছ অসমত ধৰক 4-5জন যি কংগ্ৰেছৰ নেতৃত্ব বহন কৰি আছে তাৰে শীৰ্ষস্থানত ৰকিবুল হুছেইন তেওঁৰ দেউতাকে কৰিছে সেই সমষ্টিটোৰ প্ৰতিনিধিত্ব তেওঁ নিজে কৰিছে কিমান বছৰ তাৰপিছত ল'ৰাক দিছে তো কোনো ভাবা নাছিলে ইভেন আমি যিখিনি সাংবাদিকে পলিটিক্সৰ প্ৰতি আমি খবৰ ৰাখি থাকোঁ সেই মানুহখিনি আমি ভাবিছিলোঁ যে ডিপ্লুৰঞ্জন শৰ্মাই এঘৰি এইবাৰ যুঁজিব কিন্তু চোৱা যাওক কি চোৱা যাওক তো যেতিয়া ধৰক মাজ সময়মান পাইছিলে আমিও ধৰক খবৰ পাইছোঁ যে এটা ভাল পৰিৱেশ এটা আহিছে বিজেপিৰ কাৰণে আমিও আচৰিত হৈছিলোঁ আপোনাৰ কেনেকুৱা লাগি আছিলে যে প্ৰথমৰ পৰাই যেতিয়া প্ৰথমৰ পৰাই মই এটা বস্তু চাইছিলোঁ যে মানে আমাক শিকাই দেই মইতো অৰুণ জেটলী মানে কিছুমান শৈশৱতে স্মৃতি থাকি যায় 2012 চনত আমাৰ য়ং মানে জেনেৰেশ্যনটো তেওঁ এটা বস্তু শিকাইছে যে পলিটিক্সত সদায় দুটা বস্তু লক্ষ্য ৰাখিব লাগে এটা মেথমেটিক্স এটা কেমেষ্ট্ৰি মেথমেটিক্স মানে আমি ভোটটো যিটো হিচাপ কৰিলোঁ অমুক ভোটত অমুক ভোটক বা এইবোৰ বেলেগত কেতিয়াবা বেলেগকৈ হয় মই গোটেইখিনিলৈ নাযাওঁ কেতিয়াবা কেমেষ্ট্ৰি হৈ যায় চ' মই নামোতে মই প্ৰথমতে আমাৰ শীৰ্ষ যিসকল নেতৃবৃন্দ আছিল সকলৰ লগত বহি মই একদম বুথে আমি কেলকুলেশ্যন কৰিছিলোঁ আৰু আমি এটা বস্তু দেখিছিলোঁ তাৰ কেইদিনমান সময়ত হাৰিয়ানা ইলেকশ্যন হৈছিল আমি বিজেপিয়ে কিছুমান খুব ইউনিক আইডিয়া প্ৰয়োগ কৰে এতিয়া চৌপাল বৈঠক মানে চোতালে বৈঠক মই বহুত বেছি ডাঙৰ মিটিং কৰা নাই প্ৰত্যেক বুথে গৈ মই মিটিং কৰিছিলোঁ প্ৰত্যেক ৰাইজক লগ পাইছিলোঁ হিন্দু হওক মুছলমান হওক মুছলমান মানুহৰ মাজত যেতিয়া গৈছিলোঁ মাইনৰিটি মানুহৰ মাজত মই এটা কথা স্পষ্টকৈ কৈছিলোঁ যে চাওক মই ইয়াত এটা মেছেজ লৈ আহিছোঁ বিজেপিৰ মেইন আইডিয়া মানে কথাটোৱে হৈছে যে জাষ্টিছ ফৰ অল এপিজমেণ্ট টু নান আপোনালোক সকলোৱে ন্যায় পাব লাগিব কিন্তু আমি তোষামত কাকো নকৰোঁ কাৰণ আপোনালোকো আমাৰ নিচিনাই ভাৰতীয় আপোনালোকক সেইটো চাৰ্টিফিকেটৰ প্ৰয়োজন নাই কিন্তু আমি নেশ্যনেলিজিম পলিটিক্স কৰোঁ ৰাষ্ট্ৰীয়তাবাদ মই গোটেই য়ং জেনেৰেশ্যনটো আপুনি বিশ্বাস কৰক এইবাৰ মানে মাইনৰিটি বাকীখিনি কথাটো মই নকওঁ মই 48,000 50,000 হিন্দু ভোট পাইছোঁ একদম কনচলিডেট হৈছে গতিকে বুথে কাম কৰিছিলোঁ চব মানুহৰ মাজত গৈছিলোঁ শিক্ষিত ৰাইজৰ মাজত গৈছিলোঁ আৰু কাৰ্যকৰ্তাসকলে মানে মেইন ফ'ৰ্চটোতো কাৰ্যকৰ্তাসকল না তেওঁলোকে এবাৰ এটা ৰে অফ হোপ দেখা পাইছে যে আমি জিকিম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়টো বিচক্ষণ নেতৃত্ব আছিলেই মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যেক দিনাই খবৰ ৰাখিছিল তেখেতে গৈ যিখন মিটিং কৰিলে পৰৱৰ্তী পৰ্যায়ত সৰ্বানন্দ সোণোৱাল গ'ল আমাৰ ভৱেশ দাতো আছিলে আমাৰ শীৰ্ষ আৰু আমাৰ কেইবাজনো বিধায়ক তাত জিতু দা এটা ডাঙৰ ৰোল প্লে কৰিছিল আমাৰ কেইবাগৰাকী ব্যক্তি আছিল সুৰেশ বৰা আছিল মুজিবুৰ ৰহমান আছিল মোৰ লগৰখিনি আছিলে চ' মানে এজ এ টিম আমি এবাৰ ফাইট কৰিছিলোঁ সামগ্ৰীত দুটা বস্তু আমি ফ'কাছ কৰিছিলোঁ প্ৰথম কথা মোদীজী গভৰ্ণমেণ্টৰ ক্ৰেডিবিলিটি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ক্ৰেডিবিলিটি আমাৰ দলটোৰ ক্ৰেডিবিলিটি তাৰ বিপক্ষে কংগ্ৰেছে কি কৰা নাই পৰিয়ালতান্ত্ৰিক ৰাজনীতি আমি সেইটো কৰাইছিলোঁ মই কৈছিলোঁ যে ৰাইজ এবাৰ তানজিল হুছেইনক বাদ দিয়কচোন ডিপ্লুৰঞ্জন শৰ্মাক ভোট দি চাওক ব্যক্তি হিচাপে গতিকে এতিয়া ৰাইজে খুব ভালকৈ আশীৰ্বাদ দিছে মই এতিয়া সেই চেলেঞ্জটো এতিয়া কেনেকৈ আশীৰ্বাদখিনি মই এতিয়া তেওঁলোকক কেনেকৈ কাম কৰিব পাৰোঁ সেইটো মোৰ কাৰণে ডাঙৰ চেলেঞ্জ এটা বহুত বেছি নিৰ্বাচনৰ সময়ত দেখা গৈছে বহুত বেছি মানে বাক বিতণ্ডা কাজিয়া পেচাল এইবিলাক হৈছে এইটোৰ আপুনি ভাবেনে সেই পৰিৱেশটো অলপমান বেয়া হৈছে নিশ্চয় গণতন্ত্ৰৰ কাৰণে এইটো সুস্থ পৰিৱেশ নহয় চ' সেইটো ক্ষেত্ৰত মোৰো দায়িত্ব থাকিব আমাৰ পাৰ্টিৰো দায়িত্ব থাকিব কংগ্ৰেছৰো দায়িত্ব থাকিব সকলোৱে মিলি যাতে এটা ভাল গঠনমূলক পৰিৱেশৰ মাজেৰে আমি যাতে পলিটিক্সটো কৰিব পাৰোঁ মইতো জিকাৰ দিনাখনে মই একদম ৰকিবুল হুছেইন ডাঙৰক আহ্বান জনাইছোঁ যে আপুনি যদি কিবা ভাবে যে এনেকৈ চাম কাৰণ আপুনি 25 বছৰ শাসন কৰিছে মোক ক'ব মোক ধুনীয়াকৈ মোক এটা হোৱাটছএপ মেছেজ কৰি দিলোঁ আমাৰো ভুল হ'ব পাৰে কাৰণ মইতো সমষ্টিটোত জনপ্ৰতিনিধি হিচাপে নতুন মোক এডভাইচ কৰক না কি ডাঙৰ কথা
সেইটোতো এটা ভাল কনষ্ট্ৰাকটিভ পৰিৱেশ আমি কিয় কৰিব এটা কৰিব পাৰে আপুনি মোৰ কথাটো এনেকুৱা যে আপুনি যদিও পাৰ্টিত এটা পুৰণি কাৰ্যকৰ্তা বিধায়ক হিচাপে নতুন আৰু যুৱ চামৰ এটা মানে ৰে অফ হোপ দেখাই আছে আপোনালোক কেইজন মানে তাৰ ভিতৰত আপুনি যিহেতু নতুনকৈ আহিছে আৰু বেছি আশা এটা দেখিব বিজেপিত মই কওঁ যে বিজেপিয়ে যথেষ্ট কাম কৰিছে এইটোত আৰু কোনো দ্বিধাবোধ নাই কোনো মানে তাতে লোক ঢাক কৰাৰো কথা নাই এই চৰকাৰখনে যথেষ্ট কাম কৰিছে আন্তঃগাঁথনিক ক্ষেত্ৰতে হওক প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰতে হওক বা মানে সৰ্বকালৰ মানে এটা সাংঘাতিক ভাল কাম কৰি থৈ গ'লে এই চৰকাৰখনে বসুন্ধৰা মানে ইমানখিনি কাম কৰাৰ পিছতো ক'ৰবাত নহয় ক'ৰবাত কিবা এটা যেন ইৰিটেশ্যন মানুহৰ আছে তেনেকুৱা কেতিয়াবা ফিল হয় আৰু সাংবাদিক হিচাপে আমিতো এইটো পাই থাকোঁ কিহৰ কাৰণে হোৱা বুলি ভাবে আপুনি চাওক সেইটোৱে মানে আমি এতিয়া যিহেতু ৰাইজৰ মাজত আছো আমি সেইখিনি বস্তু বুজিব লাগিব এক্সপেক্টেশ্যন ৰাইজৰ বহুতখিনি থাকে গতিকে আমি ভাবোঁ যে আমাৰ কথা বতৰাত আমি আনন্দ আৰু বহুত বেছি সংযমী আনিব লাগিব গতিকে ৰাইজ আমাৰ লগত মাজে মাজে থাকে তেওঁলোকৰ কিছু সংখ্যক ধৰক কেতিয়াবা হয়তো কিছুমান তাৰ কাৰণো থাকে কেতিয়াবা মূল্য বৃদ্ধিৰ কাৰণ থাকে বা এনেকুৱা বিভিন্ন ক্ষেত্ৰত গতিকে আমি এটাই চাব লাগে আমাক মুখ্যমন্ত্ৰী মহোদয়ে সদায় এটা কথা শিকায় যে আমাৰ চৰকাৰখন খুব সংবেদনশীল চৰকাৰ চেঞ্চিটিভ গভৰ্ণমেণ্ট গতিকে জনগণৰ লগত থাকি পেলাই সেই চেঞ্চিটিভনেছটো তেওঁলোকক বুজিব চেষ্টা কৰিব লাগে আপুনি যিটো কথা কৈছে গতিকে আমাৰ নিচিনা পলিটিচিয়ানৰ আমাৰ নিচিনা কাৰ্যকৰ্তা সেইটোৱে আজিৰ দিনত মেইন দায়িত্ব জনগণে যিখিনি আমাৰ ভাল পোৱা নাই সেইখিনি আমি বুজিব লাগিব নিজক শুধৰণি কৰিব লাগিব কিবা যদি থাকে সেইখিনি বস্তু বুজাই কৰি লৈ আগবাঢ়িব লাগিব কথাটো সেইটো ৰাইজৰ মাজত আছো ৰাইজে আমাক ৰজা পাতিছে গতিকে ৰাইজে আমাৰ কাৰণে আমি ৰাইজে জনাৰ্দন বুলি কওঁ আপোনাৰ দৃষ্টিত ৰাহুল গান্ধী সম্পৰ্কে কি ধৰণৰ আপুনি মানে ভাবে কি ৰাহুল গান্ধীটোক কি মানে কেনেকুৱাকে আপুনি ভাবে ৰাহুল গান্ধী আজিৰ দিনত মই প্ৰথমতে নকৈছিলোঁ কিন্তু লাহে লাহে মোৰ মনত এইটো আত্মবিশ্বাস মানে এইটো বিশ্বাস আহিছে যে ৰাহুল গান্ধী আজিৰ দিনত এজন ডেষ্ট্ৰাকটিভ পলিটিচিয়ান এজন চাওক লিডাৰ অফ দ্য অপজিশ্যন তেওঁ দেশৰ বিষয়ে যি আছে কওক আপুনিতো কেইদিনমান আমি নৰসিংহ ৰাও যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিল তেতিয়া বাজপেয়ীজীক লিড দি পেলাই বাজপেয়ীজী লিডাৰ অফ দ্য ডেলিগেশ্যন আছিল ৰঘুনন্দন লাল ভাটিয়াল চলমান খুৰছিদ ইউএনত পঠিয়াইছিলে সেই হিউমেন ৰাইটছত যেতিয়া পাকিস্তানৰ বিপক্ষে আহি আছে ৰাহুল গান্ধীয়ে আজিৰ দিনত বাহিৰত গৈ পেলাই মানে জৰ্জ চৰজ গেং যিটো আমি ডিপ ষ্টেট বুলি কওঁ তেওঁলোকৰ লগত ইমান একাত্ম হৈ গ'ল সকলো ক্ষেত্ৰতে দেশৰ বদনাম সকলো ক্ষেত্ৰতে দেশৰ তেওঁ মোদীক বদনাম কৰিবৰ কাৰণে দেশৰ বদনাম গাইছে দেশত টলাৰেঞ্চ নাই বুলি কৈছে এজন ব্যক্তিয়ে আপুনি পাকিস্তানৰ কোনোবা লিডাৰ অপজিশ্যনে গৈ পেলাই আমেৰিকাত কোৱা শুনিছেনে কোনোবা ধৰক ইটালীৰ পৰা এজনে গৈ কোৱা শুনিছেনে গতিকে আজিৰ দিনত মই ভাবোঁ কিছু ভাৰত বিৰোধী শক্তিৰ মুখপাত্ৰ হিচাপে ৰাহুল গান্ধী পৰিগণিত হৈছে যিটো আমি ডকলামত 2017 দেখিছোঁ মই খুব কঠোৰভাৱে এইটো কথা কৈছোঁ একচুৱেলি ক'ব নালাগে প্ৰত্যেকটো বিষয়ত ডেষ্ট্ৰাকটিভ পলিটিক্স এতিয়া পাৰ্লিয়ামেণ্ট ভৱনটো উদ্বোধন হ'ল সেইটো সময়ত ডেষ্ট্ৰাকটিভ আজিৰ দিনত ধৰক মনমোহন সিং ডাঙৰীয়া তেখেতৰ সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ ভাৰতীয় ন মই তেখেতৰ কেইবাখনো কিতাপ পঢ়িছোঁ আৰু তেওঁ 91ত বিশেষকৈ মইতো ভাবোঁ তেখেতৰ প্ৰধানমন্ত্ৰীত্বৰ কালচোৱাতকৈ তেখেতৰ বিত্তমন্ত্ৰীত্বৰ কালচোৱাটোহে আমি বেছিকৈ মনত ৰাখিব লাগে কেনেদৰে গোটেই দেশখনক তেখেতসকলে মানে আকৌ হেৰিত লৈ আহিছিলে এতিয়া তেখেতে এনেখন মনমোহন সিঙৰ মানে মৃত্যুৰ পিছত এইটো পলিটিক্স কিন্তু তেওঁ এইটো কথা নকলে যে নৰসিংহ ৰাওৰ ডেড বডি কংগ্ৰেছ কাৰ্যালয়ত সোমাব দিয়া হোৱা নাছিল সেইটোতো চবেই জানে সীতাৰাম কেশৰীক কি কৰিছিলে প্ৰত্যেকটো বিষয়ত এতিয়া সিদিনাখন ধৰক মই মাত্ৰ এটা তেওঁৰ টিভি হেৰি বা লাইভ চাই আছিলোঁ তাতে তেখেতক এজনে সুধিলে সাংবাদিকে মানে দিল্লীত তেওঁ লগে লগে বিজেপি কা হে কিয় মানে খুব এৰগেঞ্চি এটা আহি গ'ল তেখেতৰ যিটো হয়তো 2004ত নাছিল এই এৰগেঞ্চিটোৱে আৰু মই ভাবোঁ যে ৰাহুল গান্ধী যিমান দিন কংগ্ৰেছত থাকে মইতো ভাবোঁ যে ৰাহুল গান্ধী সদায় কংগ্ৰেছত থাকিব আমাৰ কাৰণে এছেট হয় কিন্তু তেওঁ লাহে লাহে মানে বহু সময়ত নেশ্যনেল ইণ্টাৰেষ্টৰ এগেইনষ্টত তেখেতে যায় সেই বস্তুটো মানে মোৰ লাগিছে এনেকুৱা আৰু সেইটো বস্তুৱে খুব ভৱিষ্যতৰ কাৰণে এতিয়া ইলিয়ান উমৰ এনি টাইম এণ্টি ইণ্ডিয়া ষ্টেণ্ড লৈ থকা আমেৰিকান এগৰাকী চিনেটৰ তেখেতৰ লগত গৈ পেলাই মিটিং কৰিছিল জৰ্জ চৰজৰ দৰে এজন এণ্টি ইণ্ডিয়ান ব্যক্তি যিজন ব্যক্তিয়ে গোটেই ডিপ ষ্টেটৰ মানে যিটো এটা সংগত তেওঁলোকে এইটো কৰিব গতিকে ৰাহুল গান্ধীক মই ভাবোঁ যে তাতকৈ বেলেগ বহুত আছে ন তেওঁলোক বেলেগ আহক আমাৰ আৰু এটা কথা মই সুধোঁ যে এই সময়ত আপোনাৰ হাতত বহুত বেছি সময় নাই কাৰণ 26ৰ ইলেকশ্যনটো আহিবই
আশা কৰিম যে ২৬ৰ ইলেকশ্যনত আকৌ জিকি আহিব আপুনি কিন্তু এই সময়খিনিৰ ভিতৰতে আপুনি চামগুৰিৰ কাৰণে কি কৰিব চাব চাওক মই প্ৰথমতে কৈছিলোঁ মোৰ খুব মন আছিল আৰু ইতিমধ্যে মই কৈছিলোঁ মই 1 মাহত ট্ৰাই কৰিম কিন্তু পঞ্চায়ত ইলেকশ্যন আহি গ'ল গতিকে পঞ্চায়ত ইলেকশ্যন আহিলে মই এইটো আৰম্ভ কৰিব নোৱাৰিম মই প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ মই 4টা কম্পিটিটিভ এক্সামৰ মই প্ৰশিক্ষণ কেন্দ্ৰ মই আৰম্ভ কৰাৰ কথা ভাবিছোঁ মই ইতিমধ্যে 4টা প্ৰফেচনেল গ্ৰুপৰ লগত কথা পাতিছোঁ মই ভাবিছিলোঁ যে মই 1 মাহত আৰম্ভ কৰিব পাৰিম মই হয়তো আৰম্ভ কৰিলোহেঁতেন 15-16 জানুৱাৰী মানত কিন্তু সেইটো হয়তো এতিয়া পঞ্চায়ত ইলেকশ্যন আহি যাব গতিকে মই ফেব্ৰুৱাৰী মানে অন্ততঃ এই 1 বছৰত ৰাস্তা ঘাটৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিছে স্কিম ৰাস্তা ঘাটটো বনাবই লাগিব খুব ভালকৈ সেইখিনি মই কাম কৰিমেই তাৰ বাহিৰেও যিটো আউট অফ দ্য ট্ৰেক গৈ পেলাই ষ্টুডেণ্টৰ কাৰণে যুৱ প্ৰজন্মৰ কাৰণে অন্ততঃ সেইদিনাখন মুখ্যমন্ত্ৰী মহোদয় 20 তাৰিখে যেতিয়া গৈছিল তেখেতক অনুৰোধ কৰাৰ লগে লগে কাৱৈমাৰী ষ্টেডিয়ামৰ কাৰণে তেখেতে 3 কোটি টকা ঘোষণা কৰিছে অন্ততঃ আপুনি বিশ্বাস কৰিব কাৱৈমাৰী নামৰ চামগুৰিত যিকোনো জেগা আছে তাৰ পৰা বোলে অলৰেডি 10-15 জন ল'ৰাই নেশ্যনেল হকীত গৈ পেলাই খেলি আহিছে গমেই নাপাওঁ মই গম নাপাওঁ ইমান ভাল ভাল হকী প্লেয়াৰ আছে তাত তেওঁলোকৰ মাজত চ' মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিলোঁ চ' সেই ষ্টেডিয়ামখন ধৰক মই চব আঁচনি নলওঁ একেলগে কেইটামান লওঁ কাৰণ মই এনেই হেৰি মানে মই তেনেকুৱা ধৰণৰ পলিটিক্স কৰি লাভ নাই প্ৰথম 4-5টা আঁচনি লওঁ যিকেইটা আঁচনিৰ জৰিয়তে কংক্ৰিট কাম কৰিব পাৰোঁ নহ'লে এসোপা একেলগে কাম ধৰি ল'ম এটাও কৰিব নোৱাৰিম গতিকে সেই হিচাপে কৰিছোঁ একদম মই নতুন মানুহ 1 মাহ হৈছেহে মই 2-3জন এক্সপাৰ্ট মানুহ লগত লৈছোঁ তেওঁলোকক 2-3টা DPR বনাব দিছোঁ কি কৰিলে ভাল হয় ক'ত মই কেনেকৈ ফাণ্ড কৰিলে ভাল হয় বা কেতিয়াবা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি কেতিয়াবা CSR ফাণ্ড আনি মূলতঃ মই ইউথ জেনেৰেশ্যনটোৰ কাৰণে মই নিজেই য়ং জেনেৰেশ্যনটোৱে যাতে এটা এম্পাৱাৰমেণ্ট তেওঁলোকক দিয়াব পাৰোঁ তাৰ কাৰণে মই ট্ৰাই কৰিম একদম আপোনাৰ এই সময়ত কাৰণ যুৱচামেই আমাৰ শক্তি আৰু 2 নম্বৰতে সেইদিনা হঠাৎ মই মানে কেইজনমান পলিটিচিয়ানৰ কথা শুনো বা ইণ্টাৰভিউ শুনো তাৰে ভিতৰত আমাৰ মুখ্যমন্ত্ৰী মই এইটো ক'ব ভাল পাওঁ আৰু তেওঁ সেইদিনা তেখেতৰ কিতাপ ইনগ্ৰেশ্যনৰ দিনা তেখেতক মই নিজে মানে মেছেজতো কৈছোঁ এইটো যে সাংঘাতিক কথা এটা কৈছে যে তেওঁ এতিয়াৰ সময়ত পলিটিক্স নকৰে তেওঁ মাকৰ গৰ্ভত যিসকল আছে তাক লৈ পেলাই এতিয়া তেওঁ পলিটিক্স কৰি আছে এইটো বহুত সাংঘাতিক কথা এইটো কোনোবা মানে কোনোবাই ভাল পাওক বেয়া পাওক বা কোনোবাই বেলেগ ধৰণে তাক বিশ্লেষণ কৰক কিন্তু মই কওঁ যে এই সময়ত এনেহেন একজন পলিটিচিয়ানৰ আমাৰ দৰকাৰ আছিলে যিয়ে মাকৰ গৰ্ভত থকা সন্তানৰ কথা চিন্তা কৰে বা তেওঁৰ ৰাজনীতিৰ কথা চিন্তা কৰিছে সেই ৰাজনীতি কৰি আছে তো এইটো এটা বহুত সাংঘাতিক কথা তো মই আপোনাক অলপমান ট্ৰেকটোৰ বাহিৰত যাব খুজিছোঁ এতিয়া বাংলাদেশত সাংঘাতিকভাৱে আমাৰ সংখ্যালঘু নিৰ্যাতন চলিছে যোৱাকালি আপুনিতো দেখিলেই যোৱাকালি তেখেতক 42 দিনৰ পিছতো আকৌ কেছত আকৌ তেওঁক হেৰি কৰি দিলে তেওঁক বেইল নিদিলে এই গোটেই ঘটনাটো আপুনি যিহেতু বহুত বছৰ ধৰি মানে জড়িত হৈ আছে প্লাছ আপোনালোকৰ নীতিয়েই হিন্দুত্ব গতিকে আপোনালোকে কেনেকৈ বিচাৰ বিশ্লেষণ কৰিছে বা আপোনালোকৰ অফিচত আপোনাৰ কাৰ্যালয়ত মুখ্য কাৰ্যালয়ত হওক বা কেন্দ্ৰীয় কাৰ্যালয়তে দিল্লীত কেনেকৈ এইটোক লৈ পেলাই কথা পাতিছে বুলি ভাবে চাওক কেন্দ্ৰীয় কাৰ্যালয়তো তেওঁলোকে নিশ্চয় মোদীজীয়ে এই ক্ষেত্ৰত খুব ডাঙৰ হেৰি কৰি আছে আমাৰতো বিজেপি জন্মটো এইটো কাৰণে হৈছে যেতিয়া 1950 চনত নেহেৰু লিয়াকত পেক কৰিলে তেতিয়া ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জৱাহৰলাল নেহৰুক কৈছিল যে ভাৰত বিভাজন হোৱাৰ পিছত তেতিয়াৰ পাকিস্তানত যিসকল হিন্দু মাইনৰিটি আছে তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য আছিল আমাৰ এগ্ৰিমেণ্টটো হৈছিল কিন্তু নেহেৰু লিয়াকত পেক মতে সেই সময়ত আমাৰ তাত থকা হিন্দুসকলৰ স্বাৰ্থ তেওঁলোকৰ জৱাহৰলাল নেহৰুৱে অৱজ্ঞা কৰিছে চ' বিজেপিয়ে সদায় এইটো ক্ষেত্ৰত কমিটেড আমি কেনেদৰে যাম কেনেদৰে মানুহক লৈ পেলাই আমি কাম কৰিম সেইসকল মানুহৰ প্ৰতি আমাৰ দায়িত্ব আছে নহয় তেওঁলোকৰ কাৰণে ভাৰত আচলতে আজি তেওঁলোক তাত আছিল কিন্তু তেওঁলোকক ভাৰতলৈ যদি নাহে মই কথাটো কৈছোঁ সেইটো সময়ত এইটো এটা হেৰি হৈছিলে গতিকে মই ভাবোঁ যে আমাৰ এটা খুব কৰ্তব্য আছে এইটো সময়ত আমাৰ মাননীয় মোদী ডাঙৰীয়াই যথেষ্ট এইটো ক্ষেত্ৰত কাম কৰিছে গতিকে বাংলাদেশ চৰকাৰক প্ৰেছাৰ দি পেলাই তাত থকা মাইনৰিটিসকলে যাতে প্ৰকৃততে নিৰাপত্তা পায় সেই বস্তুটো নিশ্চয় কেন্দ্ৰীয় চৰকাৰ বৈদেশিক ডিপাৰ্টমেণ্টে খুব ভালকৈ কাম কৰি আছে আৰু মই ভাবোঁ যে এনেকুৱা ক্ষেত্ৰত এটা আন্তঃৰাষ্ট্ৰীয় এটা জনমত এটা হ'ব লাগে বাংলাদেশ চৰকাৰৰ ওপৰত খুব এটা প্ৰেছাৰ হ'ব লাগে মহম্মদ ইউনিছৰ নিচিনা নবেল বঁটা প্ৰাপক এজন ব্যক্তিয়ে যেতিয়া শান্তিৰ নবেল তেওঁ যেতিয়া এনেকুৱা ধৰণৰ কিছুদিন আগতে মই এটা আৰ্টিকলো লিখিছিলোঁ আৰু প্লাছ মোৰ নিউজতো সেই কামটো কৰিছিলোঁ যে শান্তিৰ নবেল বঁটা বিজয় তাত ইমান অশান্তি সময় নালাগিছে মানে ইমান বেছি কমিউনেল পলিটিক্স কৰে আজিৰ দিনত মই সেইটোৱে কৈছোঁ আপুনি চাওকচোন কংগ্ৰেছৰ কেৰেক্টাৰ চাওক প্ৰিয়ংকা গান্ধীয়ে পেলেষ্টাইন লিখা বেগ লৈ পেলাই পাৰ্লিয়ামেণ্টত সোমাব পাৰে
য'ত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। কিন্তু বাংলাদেশত হিন্দুসকলক ইমান অত্যাচাৰ কৰিছে, ধৰ্ষণ হৈছে, তাক লৈ পেলাই আপুনি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, সোনিয়া গান্ধীৰ মুখত এটা মাত শুনিছে নেকি? তেওঁলোকে দায়ী বহু ক্ষেত্ৰত। গতিকে মই ভাবোঁ যে আমাৰ ভাৰতবাসীৰ দায়িত্ব আছে, ভাৰত চৰকাৰৰ দায়িত্ব আছে। আমি তেওঁলোকক মানে তেওঁলোকৰ যিটো আজি নিৰাপত্তাহীনতাত ভুগিছে, গতিকে আমি সেই ক্ষেত্ৰত যথেষ্ট কাম কৰি পেলাই ভাৰত চৰকাৰে যথেষ্ট কাম কৰিছে। এতিয়া আপুনি যিটো সময়ত আহিছে, এয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সময়। কি ভাবে মুখ্যমন্ত্ৰীক লৈ পেলাই আপুনি যেতিয়া কৈ আছিল তেখেতে কৈছিল যে মাকক মানে কি জানে, আমি আচলতে খুব সৌভাগ্যৱান। আমি এইটো যুগৰ বিজেপিত কাম কৰিছোঁ, য'ত নৰেন্দ্ৰ মোদীজী আছে, য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে। মই এটা কথা সদায় ইণ্টাৰভিউত কওঁ, আৰু মোক এইটো কথা মই সদায় শিকাওঁ, ক'ত পঢ়িছে, এ পলিটিচিয়ান ইজ ওৱান হু থিংকছ এবাউট দ্য নেক্সট ইলেকশ্যন, বাট এ ষ্টেটছমেন ইজ ওৱান হু থিংকছ এবাউট দ্য নেক্সট জেনেৰেশ্যন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে, মইতো হিমন্ত দাক, মুখ্যমন্ত্ৰী মহোদয়, আজিৰ দিনত মোৰ কাৰণে কেৱল মুখ্যমন্ত্ৰী বা আমাৰ নেতাই নহয়, হি ইজ দ্য এছেট অফ দ্য কাণ্ট্ৰি। তেখেত ৰাষ্ট্ৰৰ সম্পদ। মই অকল মানে কি ধৰক, এজন ভাল পলিটিচিয়ান এজন দেশৰ সম্পদ হ'ব পাৰে। আজি অসমৰ যিটো উত্তৰণৰ পথ, আপুনি চাওকচোন, এটা সৰু কথা কওক, তেওঁ চিন্তা কৰিছে নিযুত মইনা। নিযুত মইনাটোৰ জৰিয়তে যিবোৰ ছোৱালী হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, মাহেকত 1000 টকা, যিবোৰে BA পঢ়ি আছে, মাহেকত 1250, আৰু যিবোৰে ইউনিভাৰ্চিটিত 2500 টকা। পইচাটোতকৈ ডাঙৰ কথা কি কওকচোন, সেই ছোৱালীখিনিক বহুতে যায়, পইচা নাথাকে কাৰণে ঘৰত পঢ়াব নাই, সোনকালে বিয়া দি দিয়ে। এতিয়া এগৰাকী হায়াৰ ছেকেণ্ডেৰী পঢ়া ছোৱালীয়ে মাহেকত যদি 1000 টকা পায়, পঢ়াৰ কোনো চিন্তাই নাই। এই বস্তুবোৰ মানে 35 লাখ নে কিমানে এবাৰ নিযুত মইনা পাব। গতিকে অৰুণোদয়ৰ কথা চাওক, অন্যান্য আজিৰ দিনত তেখেতে যেনেদৰে গাঁৱৰ একদম একো নোহোৱা মহিলা এগৰাকীৰ কথা চিন্তা কৰিছে, অৰুণোদয়, ছাত্ৰীগৰাকীৰ কথা চিন্তা কৰিছে, নিযুত মইনা। তেখেতে ঠিক তেনেদৰে মডাৰ্ণ টেকনলজিৰ লগত খাপ খোৱাকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছে 27,000 কোটি টকা। মইতো অসমবাসীৰ ৰাইজক একদম এইটোৱে অনুৰোধ যে আপোনালোকে কোনোবা কিবা ৰাজনীতি কৰি থাকক, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে চাথ দিয়ক অসমৰ উন্নয়নৰ কাৰণে। একদম আমি ক'ৰবাত লৈ যাব তেখেত। আপুনি দুজন মুখ্যমন্ত্ৰী ভালকে পালে আপোনালোকৰ, সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দুজনৰ মাজত পাৰ্থক্য যদি কৰিব দিওঁ, তুলনামূলক বিশ্লেষণ, আপুনি ধৰক কাৰ্যকৰ্তাই হওক বা এতিয়াৰ সময়ত বিধায়ক হিচাপে হওক, আৰু তেতিয়াৰ বাৰু আপুনি বিধায়ক নাছিলে, বা এতিয়াও আপুনি নতুন বিধায়ক হিচাপে মই নকলেও যে কাৰ্যকৰ্তা হিচাপে আপুনি দুইজনক একদম ওচৰৰ পৰা পালে। এজনক মানে আপুনি নিজে যিহেতু পাৰ্টিত এটা ভাল পোষ্টত আছে, কেনেকে বিশ্লেষণ কৰে দুইজনৰ কামক লৈ পেলাই? দুইজনে খুব কৰ্মদক্ষ, কমিটেড টু দেয়াৰ ৱৰ্কছ, সকলো সময়তে একদম হাইলি কমিটেড। মানে আটাইতকৈ ডাঙৰ কথা, চিমিলাৰিটি দে ন' কম্প্ৰমাইজ অন মানে অন দ্য ইণ্টাৰেষ্ট অফ আছাম এণ্ড ইণ্ডিয়া, আটাইতকৈ ডাঙৰ কথা। দ্বিতীয় কথা, মই এটা বস্তু দেখিলোঁ সঁচাকৈ, আমি যে মানে ধৰক কেতিয়াও আমাক বিল' দ্য বেল্ট কাম কৰিব নিদিলে। আমি যদি কেতিয়াবা কিবা এটা মানে বেয়া কাম এটা কৰিব গ'লে তেওঁলোকে কেতিয়াও হয় নাই। আৰু বৰঞ্চ সকলো সময়তে, আজি মই কথাটো কৈছোঁ, সকলো সময়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, মানে মোৰ এতিয়া মনত আছে যেতিয়া নমামী ব্ৰহ্মপুত্ৰ হৈছিল, মই তেতিয়া ধেমাজিত আছিলোঁ, ধেমাজি বাই ইলেকশ্যন, তেওঁ ৰাতি গৈ পাইছে, এঘণ্টা তেখেতে ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো স্পিৰিচুৱেলি আমাক ব্ৰিফ কৰিলে। মই কৈছোঁ দাদা এইটো কিনো, প্ৰায় 12:30 বা 1:30 লাগে সেইখিনি কথা। যেতিয়া সৰ্বাদাৰ ওচৰত গৈছিলোঁ, মই এইবাৰ মনত আছিলে, তেখেত তেতিয়া প্ৰেচিডেণ্ট, মানে স্মল টি গ্ৰ'ৱাৰ্ছৰ পৰা আৰম্ভ কৰি, গতিকে আমি তেওঁলোকৰ পৰা দুইজনৰ পৰা শিকিব লগা আছে, দুইজনৰ পৰা বহুতখিনি শিকিব লগা আছে। মইতো কওঁ এইটো মণিকাঞ্চন সংযোগ, অসমৰ ৰাজনীতি মণিকাঞ্চন সংযোগ। আমি অসমখন বহুত আগুৱাই লৈ যাব লাগিব। অসমত জাতি মাটি ভেটিৰ কাৰণে আমি কাম কৰিব লাগিব। আমাৰ খিলঞ্জীয়া যাতে স্বাৰ্থ ৰক্ষা হয়, মই চামগুৰিতো সেইটো কথা কৈছোঁ, ন' কম্প্ৰমাইজ অন খিলঞ্জীয়াৰ স্বাৰ্থত। খিলঞ্জীয়াৰ স্বাৰ্থত আমাৰ কোনো ধৰণৰ হেৰি নাই। আৰু মই আজি তেওঁলোকক, আজি যে মই প্ৰায় 30-35 হাজাৰ মাইনৰিটি ভোট পাইছোঁ, এইটো তোষামোদ কৰি নহয়, তেওঁলোকক সমান অধিকাৰ সমমৰ্যাদা দি পেলাই সেই ভোটটো পাইছোঁ। আমি কংগ্ৰেছ নহয় যে তোষামোদ কৰি দিম, যিখিনি বেয়া সেইখিনি ক'ব লাগিব। সুবিধাখিনি তেওঁলোকেও যিমানখিনি পাব লাগে ইমান পাইছে। আজি প্ৰত্যেকে আমি বৰপেটাত মই দেখিছোঁ, আমাৰ মানুহে যিমান অৰুণোদয় পাইছে তেওঁলোকেও পাইছে, নিযুত মইনা পাইছে। মেইন ষ্ট্ৰীমত আনি পেলাই পলিটিক্সটো কৰে। কংগ্ৰেছে সদায় তেওঁলোকক এটা ছেপাৰেট আইডেণ্টিটিত ৰাখে, সদায় ভয় খুৱাই ৰাখে, ভোট ৰাজনীতি কৰে। মই আৰু এটা কথা সুধিব বিচাৰোঁ, মানে এটা খুব সততে আপোনালোকৰ হোৱা আলোচনা এটা, যে পুৰণি আৰু নতুন, আপুনি নতুন বা পুৰণিক পাইছে আৰু নতুনতো আছে, কেনেকে বিশ্লেষণ কৰে? এই যে খুব যে ওলাই থাকে যে পুৰণি, যেনেকে ৰাজেন গোহাঁই এতিয়া নতুনকে পাৰ্টি খুলি দিলে,
এই কি মানে কি কেনেকে ভাবে ৰাজেন দা বহুত জ্যেষ্ঠ নেতা 4বাৰকে MP হৈছে ষ্টেট প্ৰেচিডেণ্ট হৈছে তেখেত কেন্দ্ৰীয় মন্ত্ৰী হৈছে মই পুৰণি নতুন পাৰ্টিত আমি এইটো এণ্টাৰটেইন নকৰোঁ বিজেপি এনেকুৱা এটা আজি চাওক আজি আমি 3জন MP বা 303জন MP আহিছিলোঁ আজি সকলো ৰাইজ আহিছে কাৰণে আজি এজন ব্যক্তি পুৰণা এজন ব্যক্তি ধৰক 2014-15ত কাম কৰি তেওঁ জইন কৰি পেলাই মই 24 ঘণ্টা দি কাম কৰিছোঁ তেওঁ 24 ঘণ্টা দি কাম কৰিছে তেওঁক যদি আমি নতুন নতুন কৈ থাকোঁ তেওঁ অন্তৰত আঘাত লাগিব আমাৰ এটাই কথা মানে আমাৰ বিজেপিত আমি শিকাওঁ দে আমাৰ ট্ৰেইনিং হয় যোনে নহওক আনকি মুখ্যমন্ত্ৰী মহোদয় ট্ৰেইনিং লয় বিজেপিত স্পষ্ট এটা কথা আছে আপ আইয়ে কাম কৰিয়ে আৰু বাকী লোগों को भी काम में लगाइए खाली এটাই কথা बढ़ते बढ़ते तुम सुलो आकाश फिर भी लगे मुझे तुम हो मेरे पास বঢ়িয়া বঢ়িয়া গতিকে এই কথাখিনি লৈ বহুত বেছি নতুন পুৰণা এইবোৰ কথা নাই এইবোৰ বহু সময়ত মিডিয়াটো সৃষ্টি হোৱা কথা আমাৰ মাজত তেনেকুৱা কথা নাই পুৰণিক খুব কাৰ্যালয়ত মানে ইমান বিবাদ নাই এনেকুৱা বিবাদ নাই পুৰণিক সন্মান নতুনক আদৰণি সেইটো লৈ পেলাই আমি আগবাঢ়িব লাগিব সেইটো কাৰণে আজি বিজেপি এটা বটবৃক্ষত পৰিণত হৈছে আজি ধৰক মই কথাটো কৈছোঁ আজি এজন আমাৰ ব্যক্তি ধৰক আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপি নতুনকৈ মেম্বাৰ হ'ল চ' তেওঁক যদি মই কৈ থাকোঁ যে মইহে পুৰণা তুমি নতুন তোমাৰ ইমান বেছি অধিকাৰ নাই তেওঁ হেৰি হ'ব নাই তেওঁক আমি আহ্বান জনাইছোঁ তেওঁ আমাক সঁহাৰি জনাই আমাৰ আইডিঅলজিৰ প্ৰতি আকৃষ্ট হৈ আহিছে গতিকে আমি সকলোৱে মিলি বিজেপি বেলেগ কোনো কথা নাই কালি ৰকিবুল হুছেইনে হঠাৎ ক'লে যে এখন মিটিঙত আমাৰ তাত নিউজটো আহিছে যে তেওঁ হিমন্ত বিশ্ব শৰ্মা মানৱতাহীন এটা মুখ্যমন্ত্ৰী আৰু এতিয়া তেওঁ মুছলিমৰ ভোট বিচাৰি ফুৰিছে যিটো মুছলিমক তেওঁ বাদ দিব কৈছিলে তো এই ক্ষেত্ৰত আপুনি কেনেকৈ ক'ব যে ৰকিবুল হুছেইনে এইটো চবকে মানে খালি ইয়াত বুলিয়ে নহয় কালি বুলিয়ে নহয় এইটো কৈ ফুৰিছে আপুনি কেনেকৈ ক'ব ৰকিবুল হুছেইন ডাঙৰীয়াই মানে চামগুৰি ইলেকশ্যনৰ সময়ত আপুনি দেখিছিল তেওঁৰ নাম মই টিভি হুছেইন দি দিলোঁ মানে প্ৰথমবাৰ হয়তো অসমৰ ৰাজনীতিত এজন ব্যক্তিয়ে মিটিঙত এটা টিভি লৈ যায় মানে কমিক কেৰেক্টাৰ হৈ গ'ল কমিক কেৰেক্টাৰ বুজা নাই ইমান এজন চিনিয়ৰ মানে চাব গ'লে আমিও ৰকিবুল হুছেইনৰ পৰা কেতিয়াবা শিকিব লগা আছে নহয় এজন মানে ইৰেছপেক্টিভ মানে এনেই হেৰি হিচাপে তেওঁ মই দেখি আচৰিত হৈ গ'লো মিটিঙত তেওঁ এটা টিভি লৈ আহে যুৱ কংগ্ৰেছৰ ল'ৰা এটাই টিভিটোৰ লগত লৈ থাকে তাত তেওঁ এটা পেন ড্ৰাইভ বজায় প্ৰথমতে কচুতলি উচ্ছেদ দেখুৱাই যেতিয়া সাংবাদিক গুচি যায় ইজৰাইল আৰু পেলেষ্টাইনৰ কনফ্লিক্ট দেখুৱাই তাত হিন্দু মুছলমানৰ কথাটো আনিব চাই তেওঁ ভাবিছে ইমান এজন ডেষ্ট্ৰাকটিভ হৈ গ'ল তেওঁ আচলমতে মই মানে বেছি এইবোৰলৈ নাযাওঁ তেওঁ এইবোৰ কথা কৈ তেওঁ আৰু কবৰ নিজৰ খানি আছে মানে মই অকণমান তনজিল হুছেইন যে হাৰিছে তাত ৰকিদাৰো কণ্ট্ৰিবিউশ্যন আছে এইবোৰ দেশ আৰু সেইকাৰণে মই মাজে মাজে ৰকিবুল হুছেইন ডাঙৰীয়াকো মানে অলপ মাজে মাজে ধন্যবাদ জনাব বিচাৰোঁ যে আপুনি যিটো নিগেটিভ কেম্পেইনিং কৰিলে আপোনাক পুত্ৰক হাৰাত এইটো বহুত সহায় কৰিলে শুনিছিলোঁ পুত্ৰই তেওঁৰ দেউতাকৰ মানে মই শুনিছোঁহে কিমান দূৰ সত্য নাজানো কিন্তু কি হৈছে মানে এতিয়া ধৰক আৰু আপুনি আৰু পাব কিয় মুছলমানৰ ভোট কংগ্ৰেছে মানে সেইটোৱে বস্তু যে মই খুব শ্ৰদ্ধা কৰোঁ দেৱকান্ত বৰুৱাই যে কৈ গৈছিল আলি আৰু কলি থকালৈকে আমাৰ মৰণ নাই তেওঁলোকে মানে গেৰেণ্টেড মানে ৰকিবুল হুছেইন ডাঙৰীয়া মোক চামগুৰি মানুহে মানে যেতিয়া মোৰ ঘৰত আহি পেলাই বহে বোলে দাদা 25 বছৰ তেওঁ ঘৰৰ ভিতৰ সোমাই নাপালোঁ গেটৰ মুখৰ পৰা বিদায় দিয়ে আপুনি এনেকৈ আমাক নাম কাঢ়ি মাতিছে আপোনাৰ লগত লৈ বহিছে একেলগে খাইছে কৈছে আমিতো ভাই একদম গ্ৰাছৰুট পলিটিচিয়ান গতিকে তেওঁলোকৰ মতে মানে সদায় মানে ধৰক মুছলমানখিনি তেওঁলোকৰ সম্পদ তেওঁলোকক ভোট দিবই লাগিব তেওঁলোকে পেটেণ্ট কৰি থৈছে এই কথাটোৱে তানজিল হুছেইনক লগ পাইছেনে ইলেকশ্যনৰ পিছত নাই পোৱা কিন্তু মই ইলেকশ্যনৰ কাউণ্টিঙৰ দিনাখনে লগ পাইছোঁ ভদ্ৰ ল'ৰা মানে মোক যেতিয়া দেখিছে প্ৰথমবাৰ লগ পাইছোঁ তেওঁ থিয় হৈ পেলাই মোক হেণ্ডশ্বেক কৰিছে মই হেণ্ডশ্বেক কৰিছোঁ তাৰপিছত 2-3বাৰ কথা পাতিছোঁ সৰু ল'ৰা ন বয়সত গতিকে তেওঁৰ ভৱিষ্যত তেওঁ কংগ্ৰেছত হেৰি কৰে কিন্তু খালি এটাই মই তেওঁক অনুৰোধ জনাম যে আমি কনষ্ট্ৰাক্টিভ পলিটিক্স কৰিব লাগে আমি কনষ্ট্ৰাক্টিভ পলিটিক্স কৰিব লাগে তেখেতে পিতৃক অনুৰোধ কৰিব লাগে যে এইবোৰ বেছি মুছলমান এইবোৰ ক'ব নালাগে কাৰণ আৰুতো 10 বছৰ ৰকিবুল হুছেইনে পলিটিক্স কৰিব আনাদাৰ নেক্সট 30 বছৰটো তেওঁ বা মই পলিটিক্স কৰিব আমি য়ং জেনেৰেশ্যনক লৈ ভাৰতৰ কাৰণে আমি পলিটিক্স কৰিব লাগে কথাটো সেইটো আমি মোটামুটি শেষৰ ফালে আহিছোঁ ৰাজনীতিৰ কথা পাতিলোঁ এতিয়া ঘৰৰ কথা পাতো অলপ আপোনাৰ ফেমিলি আছে মোৰ পত্নী আছে এতিয়াতো আপুনি সাংঘাতিক ব্যস্ত পত্নীয়ে গণ্ডগোল নকৰে কৰে কিন্তু মই আই এম লাকিয়েষ্ট পাৰ্চন খুব এডজাষ্টেবল প্ৰথমতে ৰাজনীতি বুজি নাপাইছিল খালি মোৰ কাৰণে এটা ষ্ট্ৰেংথ তেওঁ এইটোৱে মানে মই যেতিয়া কওঁ যে মানুহে মোক ইমান বিশ্বাস কৰিছে হেৰি কৰিছে তেওঁ মানে সেইটোৱে বস্তু সদায় কয় যে বদনাম হোৱা কাম নকৰিব আৰু অহংকাৰটো কেতিয়াও নানিব
আৰু ৰাইজৰ মাজত থাকি কাম কৰোঁ চি ইজ ষ্ট্ৰেংথ ফৰ মি আৰু মানে সেই বস্তুটো বাৰম্বাৰ কয় যে আপুনি অহংকাৰ কেতিয়াবা যে মই ফোন ৰিচিভ নকৰোঁ মানে তেওঁ থাকিলে তেওঁহে টেনশ্যন আমি ফোনটো ৰিচিভ কৰক আকৌ মানুহজনে বেয়া পাব নহয় হেৰি কেতিয়াবা খালি হেৰি কৰে আৰু ক'ৰবাত ফুৰাব মানে ধৰক জেনেৰেলি সদায় জানুৱাৰীত ফুৰিব যাওঁ এতিয়ালৈকে ফুৰিব যাব নোৱাৰিলোঁ কেইবাদিনো সময় ল'লোঁ কৰিব পৰা নাই অমুক কথা আহে তমুক কথা আহে সেই এইটো এডজাষ্টমেণ্টৰ মাজত মই এটা কথাই ভাবোঁ যে আমি আজিৰ দিনত পাব্লিক ফিগাৰ মানে পাব্লিকৰ মানুহ চ' মোৰ পৰিয়ালৰ মোৰ ওপৰত যিমান অধিকাৰ থাকিব পাব্লিকৰো সিমানে অধিকাৰ থাকিব মা আছে মোৰ একচুৱেলি মোৰ ফেমিলি মানে আমাৰ জইণ্ট ফেমিলি মোৰ বৰদেউতা আছে মোৰ বৰমা আমি জইণ্ট ফেমিলি মোৰ 98তে মোৰ দেউতা ঢুকাইছে চ' মোৰ বৰদেউতা আমাৰ কাৰণে সৰ্বোচ্চ তেখেত শিক্ষক আছিল 97তে ৰিটায়াৰ হৈছে চ' মই জীৱনৰ আদি পাঠৰ শিক্ষাটো সংস্কাৰ শিক্ষা আমি বৰদেউতাহঁতৰ পৰা পাইছোঁ মোৰ বৰমা আছে মোৰ মাতকৈ মোৰ বৰমাই মই কি খাই ভাল পাওঁ সেইটো বেছি খেয়াল ৰাখে মই কথাটো কৈছোঁ মোৰ ভণ্টি আছে ভনী জোঁৱাই আছে নিৰ্বাচন জিকাৰ পিছত যেতিয়া ঘৰত গৈছে কেনেকুৱা খুব ভাল বাইদেউহঁত আছে 3জনী বাইদেউ বৰ্তাৰ হেৰি মই এজন ভাইটি ভাই বোৱাৰী চব হেৰি আমাৰ এটা জইণ্ট ফেমিলি বাকী একেলগে থাকে আমি একেলগে থাকোঁ চব একেলগে থাকোঁ মানে আমাৰ বৰ্তাই আমাৰ মানে হেৰি আৰু গুৰু আমাৰ ঘৰৰ মুৰব্বী চব সেইটো আছে আৰু নিৰ্বাচন জিকাৰ পিছততো খুব ভাল লাগিছে আৰু হেৰি এইটো মায়ে মানে মোক সেইটো সময়ত মানে ঘৰৰ শিক্ষাটো চাওক মই এদিন ইলেকশ্যনৰ মাজতে ৰকিবুল হুছেইন ডাঙৰীয়াই মানে ক'লে যে এইবোৰতো আমি হেৰি নকৰোঁ মানে খুব আমাক ভাবুকি দিলে মই তেতিয়া পটককৈ কৈ দিলোঁ মিডিয়াতে যে ৰকিবুল হুছেইনে দিয়া ভাবুকিটো আমাৰ ধোৰা সাপৰ দৰে তেখেত ধোৰা সাপ আমি যিটো কওঁ ধোৰা সাপৰ ফুচফুচি নহয় একো কৰিব নোৱাৰে মোক ৰাতি বিশ্বাস কৰক 11:30 বজাত মায়ে মোক ফোন কৰিছে মিডিয়াত দেখা পালে মোবাইলত চাইতো আজিকালি চব টিভিত চালে তুমি তেনেকৈ কিয় কৈছা ইমান জ্যেষ্ঠ মানুহ এজনক মই লিটাৰেলি পিছদিনাখন কিন্তু মই মিডিয়াৰ আগত ক্ষমা বিচাৰিছোঁ তেওঁ কৈছে তুমি ধোৰা সাপ বুলি নক'বা বেলেগকৈ হেৰি কৰা কিন্তু এইটোতো মানে হেৰি নহয় ন মানুহে কি ক'ব গতিকে মই ভাবোঁ যে ঘৰৰ শিক্ষাটো বহুত প্ৰয়োজন ঘৰৰ শিক্ষাটো বহুত প্ৰয়োজন মই নাথাকিলোঁ ঘৰত যেতিয়া মানুহ বিচাৰি যায় মানে মাহঁত কেয়াৰফুল হৈ থাকে যে চাহকাপ যাতে খাই যায় সেই বস্তু জিকাৰ পিছতে আপুনি ধৰক মাক সেৱা জনাইছে মা মোৰ বৰদেউতা বৰমা মায়ে কি কৈছে তেতিয়া আপোনাক সেইদিনাখন আৱেগিক হৈ আছে সেইদিনাখন কোৱা নাই খালি এটা কথাই কয় বৰ্তাই সেইটো কথাই কয় যে মানে মানুহৰ স্বাৰ্থক মানে আৱেগক মূল্য দিব লাগে আৰু কিবা কৰিব পৰা নে নোৱাৰা সদায় সন্মান জনাব লাগে সন্মান আৰু মৰ্যাদাটো জীৱ জানিব লাগে বহুত ধন্যবাদ দীপুৰঞ্জন শৰ্মা ডাঙৰীয়া আচলতে কথাটো এনেকুৱা আমি জাষ্ট এইবাৰ আপোনাক জিকি আহিছে আপোনাক মাতিলোঁ আপোনাৰ কাম আৰম্ভ হোৱা নাই হয়তো কাম আৰম্ভ হোৱাৰ পিছত বা 26ৰ নিৰ্বাচনত আকৌ আমি আশা কৰিম যে আপুনি আকৌ টিকট পাওক জয়ী হৈ আহক তেতিয়া আকৌ আপোনাক মাতিম হয়তো তেতিয়া আকৌ আপোনাৰ ধ্যান ধাৰণা কিছু আকৌ পূৰত হ'ব বা আপোনাৰ চেঞ্জো হ'ব কিছুমান শিকিব পাৰিম হয় গতিকে আজি আমি দীপুৰঞ্জন শৰ্মাক ষ্টুডিঅ'লৈ মাতিলোঁ প্ৰিয় দৰ্শক চাব যে কিছুমান কথা আমি ভাবমতেই নহয় আমি যিধৰণে ভাবোঁ ঠিক তেনেদৰে নহয় এটা অভাৱনীয় কথা বা অকল্পনীয় কথাই মানে কৰি পেলাইছিলে দীপুৰঞ্জন শৰ্মাই যিটো আমি কেতিয়াও হয়তো ভাবিব পৰা নাছিলোঁ বা যেনেকৈ ভাৰতীয় জনতা পাৰ্টীয়েও কেতিয়াবা চৰকাৰ গঠন কৰিব বুলিও আমি ভবা নাছিলোঁ ঠিক তেনেকৈ 2014ত চৰকাৰ আহিল এতিয়া কণ্টিনিউ চৰকাৰ চলি আছে গতিকে এনেকুৱা ধৰণৰ ৰাজনীতিত উত্থান পতন থাকিব কথা বতৰা চলি থাকিব কিন্তু দীপুৰঞ্জন শৰ্মা প্ৰমুখ্যে তেওঁলোকৰ যিখিনি যুৱ চাম আছে তেওঁলোকৰ পৰা আমি বহুত আশা কৰিম কাৰণ অসমখনে বহুত পাবলগীয়া এওঁলোকৰ পৰাই আছে শৰ্মা ডাঙৰীয়া আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিল বহুত ধন্যবাদ মোৰো বহুত ধন্যবাদ মন যায় সকলোকে দিগন্ত তাকে ধৰিবলৈ সকলোকে ধন্যবাদ বহুত ধন্যবাদ আমি পুনৰ লগ পাম শুনা সভাসদৰ মজিয়াৰ পৰা মই দিগন্ত দাসে বিদায় লৈছোঁ শুভৰাত্ৰি